আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ এটা হয়তো আপোনালোকে আগতে দেখা নোপোৱা এটা বিকল্প চিকিৎসা পদ্ধতি আমাৰ আয়ুৰ্বেদত যেনেকৈ স্নেহন স্বেদন এইবিলাক কৈছে চিকিৎসাৰ এটা পূৰ্বক্ৰম বুলি কৈছে যেনেকৈ এটা অপাৰেশ্যন কৰিবৰ কাৰণে কি হয় অপাৰেশ্যনটো কৰাৰ আগতে এজন পেচেণ্টৰ বিভিন্ন ধৰণৰ প্ৰি অপাৰেটিভ প্ৰচিডিউৰ থাকে ব্লাড টেষ্ট আৰম্ভ কৰি বিভিন্ন কৰাৰ পিছত পেচেণ্ট মানে অপাৰেটিভ প্ৰচিডিউৰত নিয়া যায় ঠিক তেনেকৈ এই যোনটো স্বেদন এই প্ৰচেছটো কোৱা হৈছে সৰ্বাংগ স্বেদ এইটো এটা হৈছে ষ্টিম চেম্বাৰ দেখা পাইছে ইয়াৰ ভিতৰত কি হৈছে ইয়াৰ ভিতৰত মই অকণমান যদি আপোনাক খুলি দেখুৱাবলৈ চেষ্টা কৰোঁ অকণমান মই খুলি কমল ধৰাচোন ইয়াত দেখা পাইছে সম্পূৰ্ণ ষ্টিম ইয়াৰ ভিতৰত এইটো ষ্টিম দিয়া হৈছে পেচেণ্টজনক চাবা ঠিকে ইয়াত কি হৈছে মেডিকেটেড ষ্টিম আমাৰ সেইফালে এটা ষ্টিম চেম্বাৰ ৰখা হৈছে তাত পানীৰ লগত কিছুমান মেডিচিন দিয়া হৈছে যিখিনি ৱাট হৰ মেডিচিন যোনে পেইন ৰিলিফ কৰিব পাৰে তেনেকুৱা মেডিচিন দি পেলাই আমি ষ্টিম জেনেৰেট কৰিছোঁ আৰু পেচেণ্টজনক হোল বডি অভ্যংগ বা মাছাজ কৰাৰ পিছত আমি ষ্টিম চেম্বাৰত সোমাই দিছোঁ দিয়াৰ পিছত কি হৈছে তেখেতক আমি এটা নিৰ্দিষ্ট চিমটমছ অহালৈকে ইয়াৰ পৰা ফৰহেডত ভালকৈ চুৱেটিং অহালৈকে বডি ষ্টিফনেছ নোহোৱা হোৱালৈকে আমি এইটো ষ্টিম দিম মেডিকেটেড ষ্টিম দিম আৰু ইয়াৰ পৰা কি হয় পেচেণ্টৰ মেইনলি আপোনালোকে কমনলি শুনিছে ডিটক্স বুলি বডি ডিটক্স আমি ডিটক্সৰ জৰিয়তে বিভিন্ন ধৰণৰ ডিজিজ আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ আৰু এনেধৰণে দিয়া এই চিকিৎসা পদ্ধতিটো কোৱা হৈছে সৰ্বাংগ বা হোল বডি স্বেদন সৰ্বাংগ স্বেদ তেখেত মেইন পেচেণ্ট হৈছিলে IVDP ইণ্ট্ৰাভাৰ্টিব্ৰেল ডিস্ক প্ৰলাপছ L3 L4 L5ৰ শ্লিপ ডিস্কৰ পেচেণ্ট কমন ভাষাত ক'বলৈ গ'লে খুব এটা বেয়া কণ্ডিশ্যনত আমাৰ তাত আহিছিলে বিভিন্ন ট্ৰিটমেণ্ট দিয়াৰ লগতে এইটো এটা ট্ৰিটমেণ্ট তেওঁক আমি কৰিছিলোঁ যিটো কৈছে সৰ্বাংগ স্বেদন এইখিনি কৰাৰ পিছত তেওঁ আজি নিজেই কৈছে প্ৰায় 90% তেওঁ ৰিলিফ পোৱা বুলি কৈছে অকণমান ওচৰত আহিব আপুনি এইখিনি বস্তু লওঁতে আপোনাৰ কেনেকুৱা অনুভৱ হয় কেনেকুৱা লাগিছে ষ্টিমটো লৈ থাকোঁতে ষ্টিমটো লৈ থাকোঁতে এনেকুৱা হয় যে ছাৰ মই একদম মানুহজন পাতল হৈ যাওঁ ষ্টিমটো লৈ উঠি ওলাই যোৱাৰ পিছত পাতল লাগে বডিটো পাতল আপুনি কিয় পাইছে গম পাইছেনে এই ষ্টিমটো কথা যেতিয়া স্বেদন শব্দটো কৈছে তাত সংস্কৃত হৈছে স্তম্ভনম গৌৰৱম শীতগ্নম স্বেদনম স্বেদকাৰকম তাক কৈছে স্তম্ভন মানে হৈছে ষ্টিফনেছ যেতিয়া বডি আপোনাৰ ষ্টিফ হ'ব টাইট হৈ থাকিব সেইটো নোহোৱা হ'ব গৌৰৱ মানে হৈছে হেভিনেছ আপুনি যেতিয়া বডিটো লাইট লাগে আপোনাৰ মুখেদি ওলালে গৌৰৱম মানে যেতিয়া যোনটো বডিৰ হেভিনেছ থাকে সেই বস্তু ষ্টিমৰ পৰা নোহোৱা হয় আৰু শীতগ্নম আৰু যোনটো আমি ঠাণ্ডা পাই থাকোঁ সেইখিনি বস্তু নোহোৱা হ'ব এইখিনি হোৱাৰ লগে লগে যিটো পেইন থাকে আপুনি পেইন কিলাৰ নোখোৱাকৈও যদি এনেকৈ ষ্টিম বা এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট লয় আপোনাৰ পেইনটো কম হোৱাত যথেষ্ট সহায় কৰে আৰু ছাৰ টোপনি অহাত বহুত সুবিধা হয় টোপনি ধুনীয়া মানে টোপনি আহে হয় এইটো লোৱাৰ পিছত আগতে যিটো ঘৰত থাকোঁতে টোপনি চিষ্টেম আছিলে হয় এইটো লোৱাৰ পিছত এতিয়া যিটো মই আছোঁ এতিয়াৰ ভিতৰত হয় টোপনি ধুনীয়া আহে হয় আৰু টোপনি যদি ভাল আহে 6 পৰা 7 ঘণ্টা যদি আয়ুৰ্বেদৰ শাস্ত্ৰমতে কৈছে যদি ভালকৈ মানুহ শুব পাৰে আপোনাৰ প্ৰেছাৰ হাই BP কণ্ট্ৰল হৈ যাব আপোনাৰ চুগাৰৰ প্ৰব্লেম নহ'ব এংজাইটি ষ্ট্ৰেছ নহ'ব মুঠতে লাইফটো সুন্দৰ যিমান ধৰণৰ মেটাবলিক ডিছঅৰ্ডাৰ থাইৰইড আৰম্ভ কৰি চব কণ্ট্ৰল হ'ব মানুহ যদি 6 পৰা 7 ঘণ্টা ভালকৈ শুৱে গতিকে তেখেতে নিজেই কৈছে ইয়াৰ লৈছে তেওঁ ভাল টোপনিও আহিছে গতিকে এইখিনি হৈছে সুস্বাস্থ্যৰ একোটা মন্ত্ৰ গতিকে নতুন চিকিৎসা বিকল্প চিকিৎসা আমি কৰি আছোঁ যোনটো আগতে কেৰেলাত মাত্ৰ উপলব্ধ হৈছিলে এতিয়া আমাৰ গুৱাহাটীত উপলব্ধ আপোনালোকে যদি এনেকুৱা ধৰণৰ সমস্যা আছে আহিব আমি যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আপোনালোকক ধন্যবাদ